It's already given to the result in our Assam Panchayat election. I am a candidate in our 29 Uttar Halwi Gaon Panchayat at Ward number 2, Gandharivara. Before the election canvas, I was a viral and many support in our area and in our Assam also. They are like to me, but suddenly I am how to possibly going to the say failure in the election campus, which is already given to the declaration 53 vote I am less and failure do not passed. I am actually surprised and shameful in my mind. Now I do not think about the man what is at that time, but I hope that men like to me also support to me. But suddenly there are sense voter before the election time voting in our area. I am actually sorry what I say at that time. And পরবর্তী নেক্সট টাইম মই চিন্তা সিমান কৰা নাই যদি ৰাইজে বা মোৰ ভোটাৰ এই ইতিমধ্যে কৈ আছে আপোনালোকে গম পাইছে বা শুনি আছে নাই আই ডো নট থিংক ফৰ দি বিধানসভা না আই ডো নট পাস ফর দি ফার্স্ট টাইম ইলেকশন ইন দি লাইফ মাই হুইচ ইজ অলরেডি ডিক্লারেশন ফর দি পঞ্চায়েত ইলেকশন ফেলার ডো নট থিঙ্ক দি আনাদার. Some of the voters they like to me as a next time after 5 years, then I will be agree. They will be given a suggestion. They will be agree. আমার ভোটারে যদি মোক দিবলৈ বা লৈ খেলাৰ ইচ্ছা কৰিছে পৰৱৰ্তী হেৰিত আমাৰ বৰ্তমান তেতিয়াহ'লে মই আছোঁ. আৰু মই যি দেখিলোঁ এইখন পঞ্চায়ত খেলি মানুহ কিছুমান কথা ক'লে ভুল হয় নেকি মোৰ যে আই মিন থিংকিং মানি দিছে সেকেন্ড গড. Actually voter like to the good person, high educated person. Some of the person they are always anti-for me with money they given to the voter, and that is why I am failure. অনুভূতি মই বহুত বেয়া পাইছোঁ আৰু ভোটাৰ আপোনালোকে চাই আছে তেওঁলোকে কান্দি আছে বহুত ভোটাৰে যে মই যে হাৰাটো কোনো হেৰি নাছিল কোনো লক্ষণ নাছিল. মই 99% উইল বি গেইনাৰ ভাবিছিলোঁ কিন্তু হৈ গ'ল. এইটো মানে গণতন্ত্ৰ দেখ ভোটাৰৰ ক্ষেত্ৰত ভোটাৰে যি কৰে কৰিছে গোটেই মানুহ যে এটা মানুহ ভাল নাপায় আৰু ভাল পাইছে বোলে যে বোলে মই বহুখিনি ভোট আগ কৰিছোঁ অনলি 53 ভোট মই পৰাজয় বৰণ কৰিছোঁ. গতিকে মই সাহস আছে ফৰ ফিউচাৰ আই এম থিংকিং নাই ডন মাইণ্ড এইবিলাকতো হাৰা জিতে আছে. মোদী আমাৰ প্ৰধানমন্ত্ৰী কৈছে বা আমাৰ হেৰি হিমন্ত বিশ্ব শৰ্মা কৈছে যে হাৰা জিতা আছে এইটো হ'বই জয় পৰাজয় হয় কিন্তু এনেকৈ পৰাজয় হোৱাটো মোৰ মতে মই মানে মানি ল'ব পৰা নাই. কিন্তু ভোটাৰেও সেনেকৈ লোৱা নাই বুলি মই চাপোৰ্ট চাই আছে. গতিকে মই আগন্তুক দিনৰ কাৰণে ৰেডি হোৱাৰ কাৰণে মই চেষ্টা কৰি আছোঁ. আই এম ৰেডি ফ্ৰম টু নাও ইন ফিউচাৰ আফটাৰ 5 years. Not only Assam, whole world as because Donald Trump president of America they will be shared to me as a English আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে ভাল মানুহ পঠাব লাগে. ডেট ইজ গিভেন টু দি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ফৰ ৱাৰ্ড মেম্বাৰ ভাল মানুহ বছৰ কাৰণে দিছে কিন্তু কিছুমান মানে সেইবিলাক চিন্তা কৰা নাই তেওঁলোকে. সেইকাৰণে মই বি এ পাছ কৰিছোঁ 1995 চনৰ পৰা মই বি এ পাছ কৰিছোঁ যাৰ কাৰণে মই এইটো ক'বলৈ সক্ষম হৈছোঁ. আজি বহুত শিক্ষিত ইংৰাজী ক'ব নোৱাৰে. মোৰ ইংৰাজী কোৱাৰ কাৰণে আমাৰ গাঁৱে মই য'তে টাউন চহৰত যাই সিহঁতে মোৰ লগত ইংৰাজী কৈ মোৰ লগত ধন্যবাদ দিয়ে আৰু বহুতো ফোন আহে ইংৰাজী কোৱাৰ কাৰণে. মই আশা কৰিছোঁ আপোনালোকে নিজৰ ল'ৰা ছোৱালী ইংৰাজী কোৱাৰ কাৰণে শিক্ষাৰ কাৰণে চেষ্টা কৰিব যাতে তেওঁলোকে ভাল মানুহ হয় ভাল নাগৰিক হ'ব ভাল শিক্ষিত হ'ব আৰু দেশ বিদেশে চাকৰি কৰাৰ কাৰণে সুবিধা পায়. ইংলিছ ইজ এ ইণ্টাৰনেশ্যনেল লেংগুৱেজ. ইফ ইউ নো ইংলিছ ইউ গো টু এনি অফ দ্য কাণ্ট্ৰি ইন দিছ ৱৰ্ল্ড দেয়াৰ ইজ নো টেনশ্যন উইথ দ্য লেংগুৱেজ. ৰাইজে মানা নাই মানে কিছুমান মানুহ আছে যে মই যিখিনি তেওঁলোকে হেৰিটো সুবিধা নাপায়. গতিকে মোক দুই এটা মানুহ মানে ইচ্ছা কৰি মানে হেৰুৱাইছে. সকলো মানুহ ভাল পাই আছে আপোনাৰ চাই আছে তো ভাল পাই আছে যাৰ কাৰণে মই ভোটাৰ সন্মুখত লৈ আছোঁ. এইবিলাক মোৰ ভোট বেংক কিন্তু এতিয়াও নহয় মই জীৱনটো থাকিম তেতিয়া এইবিলাক ভোট বেংক মোৰ লগত থাকিবই বুলি মানে এইটো যদি ভোটাৰে চাই আই উইল বি এগ্ৰি. ভোটাৰ থেংক ইউ ভেৰি মাছ ফৰ ৱেলকাম ফৰ আৱাৰ মিডিয়া. থেংক ইউ.